নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ এইটো নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত মই আপোনালোকলৈ আগ্ৰহাই লৈ আনিছোঁ আপকামিং যি নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম আহি আছে বা অন্যান্য যিবিলাক কম্পিটিটিভ এক্সাম আহি আছে তাত আহিবলৈ পৰা যিবিলাক মেথছৰ কুৱেশ্যন হয় সেইবিলাক মই কালেকশ্যন কৰি লৈ আনিছোঁ। চ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। কিবা যদি ছাজেশ্যন আছে মোক কমেণ্ট বক্সত আপোনালোকে জনাবলৈ পাৰে। আৰু যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোলৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলকচোন আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে when a certain number is added to each of the numbers 2, 4, 6 and 10 the resultant numbers are ratiometric. তো ইয়াত আমাক এটা certain number ল'ব কৈছে আৰু যাক নেকি 2, 4, 6 আৰু 10ৰ লগত এড কৰিব কৈছে। গতিকে আমি সেই নাম্বাৰটোক আমি ধৰি লৈছোঁ x, ঠিক আছে। তেনেকৈ আমি তাক x হিচাপে ধৰি ল'ম। গতিকে xক আমি প্ৰথমতে 2ৰ লগত এড কৰিম। তেতিয়া কি হ'ব 2 + x। তাৰপিছত নেক্সট কৈছে 4 লগত, গতিকে কি হ'ব 4 + x। তাৰপিছত নেক্সট হ'ব 6 + x এণ্ড দেন 10 + x, ঠিক আছে। হৈ গ'ল, আমি এড কৰি ল'লোঁ। আৰু এতিয়া ইয়াক আমাৰ ৰেচিঅ'মেট্ৰিক কৰিব কৈছে, ঠিক আছে। তো ৰেচিঅ'মেট্ৰিক আমি যেতিয়া কৰিম তেনেহ'লে কি হ'ব, ইয়াক আমি ভাগ কৰিব লাগিব। তো প্ৰথমতে হ'ব আপোনালোকৰ 2 + x ডিভাইডেড বাই 4 + x। ৰেচিঅ' কৰিব লৈছোঁ, গতিকে চেম ইজ ইকুৱেল দিম। আৰু ইয়াত হ'ব আপোনালোকৰ 6 + x আৰু তলত থাকিব আপোনালোকৰ 10 + x। এতিয়া আমি ইয়াক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব। যদি নেকি আমি ইয়াক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম তেনেহ'লে কি হ'ব, এফালে 2 + x ৰ লগত 10 + x কৰিব লাগিব। গতিকে প্ৰথমতে হ'ব আপোনালোকৰ 2 × 10 হৈ যাব 20। তাৰপাছত 2 × x হ'ব 2x। তাৰপিছত x × 10 10x হ'ব। তাৰপিছত আপোনালোকৰ লাষ্টত আহিব x আৰু x মিলি গ'লে কি হ'ব x², ঠিক আছে। চেম ইজ ইকুৱেল দি পেলাই আমি নেক্সট ইফালে কৰিম। 6 × 4 হৈ যাব আপোনালোকৰ, মই ওপৰত লিখি দিছোঁ, 6 × 4 হৈ যাব আপোনালোকৰ 24। তাৰপিছত নেক্সট আহি যাব আপোনালোকৰ 6x। তাৰপিছত আহিব আপোনালোকৰ 4x। তাৰপিছত আহি যাব x²। তো যিহেতু এতিয়া ইয়াত আমাৰ x² আৰু x² কাট খাই যাব, ঠিক আছে। নেক্সট আহিব আপোনালোকৰ মই এটা শ্বৰ্টকাটত কৰি দিছোঁ, আপোনালোকে ইয়াক ভালদৰে চিম্প্লিফাই কৰি ল'ব। আৰু যিহেতু এক্সাম হলত ইমান টাইম নিদিয়ে, গতিকে যিমান পাৰি শ্বৰ্টত কৰিব লাগে, ঠিক আছে। 20 আৰু 24, ঠিক আছে। কি থাকি যাব আপোনালোকৰ ডিফাৰেঞ্চ থাকিব 4, ঠিক আছে। আৰু এফালে আছে 12 আৰু এফালে আছে 10, ঠিক আছে। 12 আৰু 10 যিহেতু আছে, গতিকে ইয়াত মাইনাছ কৰিলে আমাৰ বেলেঞ্চ আহি যাব 2, ঠিক আছে। তো আপোনালোকৰ 2 আৰু এফালে 4 যদি আমি কাটাকুটি কৰোঁ তেনেহ'লে আহিব বেলেঞ্চ আমাৰ কিমান আহিব 2, ঠিক আছে। গতিকে আনচাৰটো হৈ যাব ইয়াত 2। অপশ্যন নম্বৰ ডি হ'ব আমাৰ ইয়াত কাৰেক্ট আনচাৰ। দ্বিতীয় কুৱেশ্যনটো হৈছে এ ছলিড ব্ৰাছ স্পিয়াৰ অফ diameter 42 cm is hammered to make 7 cm long cylinder. What will be the diameter of the cylinder? কৈছে এটা পিতলৰ গোলাকাৰ আকাৰৰ কণ্টেইনাৰ যাৰ নেকি ডায়মিটাৰ হৈছে 42 cm, ইয়াক হাতুৰিৰে মৰিয়াই পেলাই এটা 7 cm দীঘল চিলিণ্ডাৰলৈ কনভাৰ্ট কৰা হৈছে। তো এই ক্ষেত্ৰত চিলিণ্ডাৰটোৰ ডায়মিটাৰ অৰ্থাৎ ব্যাস কিমান হ'ব সেইটো আমি উলিয়াব লাগিব, ঠিক আছে। তো ইয়াত আমি চিলিণ্ডাৰ আৰু যি স্ফিয়াৰ হৈছে ইয়াৰ ভলিউমটো আমি ইকুৱেট অৰ্থাৎ সমান কৰি ল'ব লাগিব। কিন্তু যিহেতু আমি ভলিউমৰ কেলকুলেশ্যন কৰিম সেইকাৰণে আমাক কি লাগিব, ৰেডিয়াছ লাগিব, ঠিক আছে। ৰেডিয়াছটো আমি উলিয়াই ল'ব লাগিব। তো ৰেডিয়াছ উলিয়াব হ'লে স্ফিয়াৰৰ ৰেডিয়াছ উলিওৱাৰ ফৰ্মুলাটো হৈছে r = d/2, ঠিক আছে। তো ইয়াত ডায়মিটাৰ আমাক দিয়া হৈছে কিমান, ডায়মিটাৰ দিয়া হৈছে 42 cm। 42 ডিভাইডেড বাই 2 কৰিলে আমাৰ ওলাই পৰিব 21 cm, ঠিক আছে। এইটো আমাক ভলিউম যেতিয়া সমান কৰিম তেতিয়া আমাক দৰকাৰ হ'ব। এতিয়া আমি ভলিউমটো সমান কৰি ল'ম। ভলিউম অফ স্পিয়াৰ = ভলিউম অফ চিলিণ্ডাৰ, ঠিক আছে। তো স্পিয়াৰৰ ভলিউম উলিওৱাৰ ফৰ্মুলাটো হৈছে 4/3 × πr³, ঠিক আছে।
সেম আমাৰ সিলিন্ডাৰৰ ভলিউম উলিওৱা ফৰ্মুলাটো হৈছে পাই r স্কয়াৰ h ঠিক আছে তো ইয়াত যেহেতু পাই কমন আছে সেইকাৰণে আমি ইয়াক কাটি দিছো বাকি থাকিলে আমাৰ 4/3 ইনটু r কিউব ইজ ইকুৱেল সিলিন্ডাৰৰ r স্কয়াৰ এন্ড h ঠিক আছে তো স্পিয়াৰৰ যেটো ৰেডিয়াস আমি অলৰেডি উলিয়াই থৈছিলো হেয়া আছিল আমাৰ 21 সেন্টিমিটাৰ সেই 21 সেন্টিমিটাৰটো আমি ইয়াত পুট কৰি দিম 4/3 ইনটু 21 কিউব এন্ড এফালে থাকি যাব আমাৰ r স্কয়াৰ আৰু h আমাক দিয়া হৈছিল অলৰেডি কোৱেশ্চনটোতে হেয়া আছিল 7 সেন্টিমিটাৰ তো 7 আমি ইয়াত বহাই দিলো ঠিক আছে এতিয়া এটো আপোনালোকে ক্যালকুলেশন কৰি লব 21 কিউব আমি উলিয়াই লব লাগিব তো 21 into 21 into 21 তাৰ লগত 4 টো মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আপোনালোকৰ ওলাই পৰিব ক্যালকুলেশন আপোনালোকে কৰি লব মই যদি কৰি থৈছো হেয়া হ'ব আপোনালোকৰ 37044 ঠিক আছে আৰু এই 7 টো এই 3 লগত মাল্টিপ্লাই হৈ যাব আৰু তেতিয়া ওলাই পৰিব 21 আৰু এফালে ব্যালেন্স থাকি যাব r স্কয়াৰ যেটো মোবাইলত কৰিছো সেইকাৰণে অকমান স্ক্ৰিনখন জায়গাটো সৰু হৈ গৈছে কিবা যদি ভাল এপ্লিকেশন আছে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন তো এতিয়া r স্কয়াৰ ওলাই পৰিব আমাৰ কিমান r স্কয়াৰ এটো যেটা নেকি 37044 ডিভাইডেড বাই 21 কৰিম তেতিয়া আমাৰ ওলাই পৰিব 1764 r স্কয়াৰ ওলাই পৰিব আমাৰ 1764 r স্কয়াৰ ঠিক আছে তো এতিয়া আমি ইয়াক যেটা স্কয়াৰ কৰি লম তো r ওলাই পৰিব কিমান তো r ওলাই পৰিব আপোনালোকৰ 42 ঠিক আছে r অৰ্থাৎ ৰেডিয়াস ওলাই পৰিব 42 তো এতিয়া আমাৰ আনসাৰটো ওলাই গল ডায়ামিটাৰ অফ সিলিন্ডাৰ আহি এতিয়া আমি সিলিন্ডাৰ ডায়ামিটাৰটো উলিয়াবৰ কাৰণে r into 2 কৰি দিলে ওলাই পৰিব 42 into 2 যেতিয়া কৰিম তো হেয়া ওলাই পৰিব আপোনালোকৰ 84 আৰু অপচন নম্বৰ A টো হ'ব আমাৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 3 প্ৰশ্নটোত খুদিছে A and B can do a job in 2 days if A alone can do the same job in 6 days how many days will be taken by B to do the job প্ৰশ্নটোত খুদিছে যে A আৰু B দুজন ব্যক্তিয়ে মিলি এটা কাম 2 দিনত সম্পূৰ্ণ কৰে A অকলে সেই কামটো 6 দিনত সম্পূৰ্ণ কৰে তো আপোনালোকৰ প্ৰশ্নটোত খুদিছে যে B কিমান দিনৰ প্ৰয়োজন হ'ব ঠিক আছে তো ইয়াত আমি উলিয়াব লাগিব প্ৰথমতে টোটাল ওয়ার্ক এটো টাইম এন্ড ওয়ার্কৰ চেপ্টাৰৰ প্ৰশ্ন হয় তো এই প্ৰশ্নটোত আমি টোটাল ওয়ার্ক ইজিলি উলিয়াবলৈ পাৰিম ইয়াত কেনেধৰণে উলিয়াবলৈ পাৰিম সেইটো চাই লওঁ যে A আৰু B সময় লাগে 2 দিন ঠিক আছে A আৰু B সময় লাগিব 2 দিন আৰু A অকলে কামটো শেষ কৰিবলৈ পাৰে কিমান দিনত 6 দিনত ঠিক আছে 6 দিনত তো ইয়াত আমি টোটাল ওয়ার্ক উলিয়াবলৈ পাৰিম কেনেকৈ ইয়াৰ এলসিএম উলিয়াব লাগিব ইয়াৰ এলসিএম উলিয়াবলৈ আমি 2 কমন লৈছো 2 1 2 and 2 3 6 আৰু তো ইয়াত আমি ভাগ কৰিব নোৱাৰো গতিকে 2 into 3 কিমান হ'ব 6 অৰ্থাৎ ইয়াৰ টোটাল ওয়ার্ক হৈছে 6 ঠিক আছে তাৰ পাছত এতিয়া আমি চাব লাগিব যে টোটাল ওয়ার্ক যদি 6 হয় আৰু A আৰু B দুইজনে মিলি কামটো শেষ কৰিবলৈ পাৰে 2 দিনত তো এদিনত কেটা বস্তু প্ৰডাকশন হ'ব এদিনত আমাৰ প্ৰডাকশন হ'ব লাগিব 3টা ইউনিট হয়নে এদিনত যদি 3টা ইউনিট হয় তেনেহলে নেক্সট দিনাখন কাম 3টা সেম কৰিলেহে 2 দিনত কামটো সম্পূৰ্ণ হৈ যাব ঠিক আছে তো ইয়াত এটা নেক্সট চাব লাগিব যে আমি যেটো টোটাল ওয়ার্ক হৈছে 6 আৰু A কামটো শেষ কৰিবলৈ পাৰে কিমান দিনত 6 দিনত ঠিক আছে টোটাল ওয়ার্ক হৈছে 6 আৰু A কামটো শেষ কৰিবলৈ পাৰে কিমান দিনত 6 দিনত তেনেহলে তেওঁৰ এদিনত প্ৰডাকশন কিমান হ'ব এদিনত তেওঁ এটা ইউনিট প্ৰডাকশন কৰিব হয়নে তাৰ পাছত যেহেতু এদিনত 3টা ইউনিট প্ৰডাকশন হলেহে 2 দিনত কামটো শেষ হয় তেনেহলে যদি A আপোনালোকৰ এক দিনত এটা ইউনিট প্ৰডাকশন কৰে তেনেহলে বাকি থাকিব কিমানটা ইউনিট 2টা ইউনিট তেতিয়াহে 3 হ'ব তো সেই 2টা ইউনিট কোনে প্ৰডাকশন কৰিব সেই 2টা ইউনিট প্ৰডাকশন কৰিব কোনে B এ হয়নে তো এতিয়া যেহেতু B এ যেহেতু B এ এদিনত 2টা ইউনিট প্ৰডাকশন কৰে যেহেতু B এ এদিনত 2টা ইউনিট প্ৰডাকশন কৰে গতিকে তেওঁক আপোনালোকৰ যেটো টোটাল ওয়ার্ক কিমান আছিল টোটাল ওয়ার্ক আছিল
6 তো এদিনত তেওঁ যেহেতু 2টা ইউনিট প্ৰডাকশন কৰে তেনেহলে তেওঁ 6টা ইউনিট প্ৰডাকশন কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব তো হেয়া হৈছে আনসাৰ 3 days ঠিক আছে তো কোৱেশ্চন নম্বৰ যেটো 3 আছে তাৰ অপচন নম্বৰ C2 হ'ব কাৰেক্ট আনসাৰ Next question number 4. A capital of rupees 400 becomes rupees 441 in 2 years with compound interest. What is the yearly rate of compound interest? কৈছে যে 400 টকা মূলধনটো 441 টকা হৈ গৈছে 2 বছৰত in compound interest. তো আপোনালোকৰ compound interest বুলি ক'বলৈ গ'লে মিশ্ৰিত সুতত তো তাত যেটো yearly rate of interest হয় হেতু কিমান তাক উলিয়াব লাগিব তো ইয়াত আমি ৰেশিও ইউজ কৰিম ঠিক আছে তো 400 টকা বনি গৈছে আপোনালোকৰ 441 টকা 441 টকা ইয়াৰ যদি আমি স্কয়াৰ ৰুট উলিয়াও তো যেতিয়া কিমান হ'ব এফালে আহি যাব আপোনালোকৰ 20 আৰু এফালে আহি যাব 21 তো 20 আৰু 21 ইয়াৰ ডিফাৰেন্স কিমান হৈছে ইয়াৰ ডিফাৰেন্স হৈছে 1 টকাৰ ঠিক আছে কিমানত 20 টকাত 1 টকা ডিফাৰেন্স আহিছে তো 20 আমি ইয়াত লিখিলো আৰু তাৰ পাছত আপোনালোকৰ ইয়াত আমি মাল্টিপ্লাই বাই 100 কৰিম কাৰণ পাৰ্সেন্টেজ উলিয়াবৰ কাৰণে তো ইয়াত উলাই পৰিব এফালে 5 দি আপোনালোকৰ একেবাৰে যাবগৈ তো উলাই পৰিব আমাৰ 5% ঠিক আছে তো নেক্সট আজি শেষৰটো প্ৰশ্ন আৰু এটো খুদিছে যে the present ages of Maya and Meena are in the ratio of 6:5 and after 15 years the ratio will become 9:8 How old is Meena? তো প্ৰশ্নটো কৰিছে যে বৰ্তমান মায়া আৰু মিনা দুজন ব্যক্তিৰ আপোনালোকৰ যি ৰেশিও হৈছে বয়সৰ হেয়া হৈছে 6:5 আৰু 15 বছৰৰ পিছত তেওঁলোকৰ হে ৰেশিওটো সলনি হৈ যাব 9:8 লে ঠিক আছে তো খুদিছে যে how old is Meena মিনাৰ বৰ্তমান বয়স কিমান হয় হেতু খুদিছে তো ইয়াত আমি ধৰিব লাগিব যে সাপোজ আমি ধৰি লৈছো বৰ্তমান যেটো মায়া আৰু মিনাৰ বয়স হৈছে হেয়া আমি ধৰি লৈছো 6x and 5x ঠিক আছে 6x and 5x আমি ধৰি লৈছো তাৰ পাছত কৈছে যে 15 বছৰৰ পিছত মায়াৰ বয়স হৈ যাব 6x plus 15 হয়নে তাৰ পিছত মিনাৰ বয়স হৈ যাব আপোনালোকৰ 5x plus 15 ঠিক আছে তাৰ পাছত এতিয়া আমি চাব লাগিব যে 15 বছৰৰ পিছত আমিটো এয়া উলিয়াই লৈছো বৰ্তমান যেটো ৰেশিও দিয়া হৈছে তাৰ মতে তো 15 বছৰৰ পিছত মায়া আৰু মিনাৰ যি আপোনালোকৰ ৰেশিও দিছে এফালে আছে মায়া আৰু এফালে আছে মিনা ঠিক আছে মায়া আৰু মিনাৰ ৰেশিও হৈ গৈছে 9:8 হয়নে তো 9:8 যেহেতু আমাৰ হৈ পৰিছে তো ইয়াত আমি এটা ইকুৱেচন আমি উলিয়াবলৈ পাৰিম ঠিক আছে ইকুৱেচনটো মই আপোনালোকৰ দেখাই দিছো যে এইফালে এটো ক্ৰস মাল্টিপ্লিকেশন হ'ব আৰু এটো এইফালে ক্ৰস মাল্টিপ্লিকেশন হ'ব ঠিক আছে তো এটা যদি আমি ক্ৰস মাল্টিপ্লিকেশন কৰো তেনে হলে আমাৰ উলাই পৰিব 6s * 8 হৈ যাব আপোনালোকৰ 48x তাৰ পাছত 15 * 8 হৈ যাব আপোনালোকৰ 120 তাৰ পাছত ইফালে আহি যাব 9 * 5 হৈ যাব আপোনালোকৰ 45x তাৰ পাছত 9 * 15 কৰিলে আপোনালোকৰ হৈ পৰিব 9 5 45 আৰু এফালে আপোনালোকৰ প্লাস 135 হৈ যাব ঠিক আছে 135 তো এফালে 48x আৰু এফালে 45x ডিফাৰেন্স কিমান হৈ যাব 3x হয়নে 3x তাৰ পিছত ইটো এফালে 120 আছে আৰু এফালে 135 আছে তো ডিফাৰেন্স হৈ যাব আপোনালোকৰ 15 ঠিক আছে তো ইয়াত আপোনালোকৰ x কিমান লাই পৰিছে x ৰ ভ্যালু আহি পৰিব আপোনালোকৰ 5 ঠিক আছে x ৰ ভ্যালু যেহেতু আমাৰ 5 আহি পৰিছে তো ইয়াত আমাৰ মিনাৰ বয়সটো উলিয়াব কৈছে ঠিক আছে মিনাৰ বয়স উলিয়াব কৈছে তো মিনাৰ প্ৰেজেন্টত আপোনালোকৰ ৰেশিও কিমান আছিল 5 হয়নে 5x আছিল তো 5x ৰ লগত আমি x ৰ মানটো কিমান আছিল x ৰ মান আছিল 5 তো এটা উলাই পৰিব আমাৰ আনসাৰটো কিমান 25 ঠিক আছে তো ইয়াত আপোনালোকৰ অপচন নম্বৰ D2 হ'ব কাৰেক্ট আনসাৰ সো বন্ধু বান্ধৱী সকল আজিলৈ ইমানে আপোনালোকে ভিডিওটো কেনে পালে চাই মোক ক'ব আৰু নেক্সট যদি সিরিজ লাগে এনেকে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই তো আগলৈ আপোনালোক কন্টিনিউ কৰি গৈ থাকিম সো আজিলৈ ইমানে ধন্যবাদ